নমস্কাৰ। আমি যে সাধাৰণতে কওঁ মোৰ ভাল লগা নাই, মোৰ ভাল লাগিছে, মই এইটো কৰি ভাল পাওঁ, মই এইটো কৰি বেয়া পাওঁ। এই সকলোতে আমি মইটো ব্যৱহাৰ কৰি থাকোঁ অতি সাধাৰণভাৱে। আমি ভাবি চাইছোনে বাৰু এই মইটোনো কি? মই বুলি যে আমি কওঁ, আমি কিহক বুজাওঁ? আমি আমাৰ শৰীৰটোক বুজাওঁ নি বাৰু মই বুলি? নে আমাৰ মনটোক বুজাওঁ? নে আন কিবা আচলতে? এবাৰ আমি যদি বাক্যটো কওঁ, আমাৰ যেতিয়া মন বেয়া লাগে, আমি কওঁ মোৰ মনটো ভাল লগা নাই, বা মই এইটো বস্তু ভাল নাপাওঁ। তেতিয়াহ'লে বাৰু আমি অলপ সময় যদি নীৰৱে থাকি আমি বিচাৰোঁ এই মইটোনো কি? এইটো এটা বাক্য, এইটো এটা ভাৱ, কিন্তু তাৰ পিছত কিবা এটা আছে নেকি বাৰু? এই মই শব্দটো বা মই ভাৱটো কি হয়? আমি কিহক বুজাইছোঁ? অলপ সময় মনত যে ভাৱটো আহে মোৰ ভাল লগা নাই, আমি অলপ সময় নীৰৱে থাকি তাৰ অনুসন্ধান কৰিব পাৰোঁ নেকি বাৰু? ভাৱেৰে নহয়, যুক্তিৰে নহয় অনুসন্ধানটো, মই ভাৱটো জাষ্ট অনুসন্ধান, মনৰ ভিতৰত চাই আছোঁ। মইটোনো কি? মইটোৰ উৎস কি? শৰীৰটো, মনটো, কিবা এটা আছে নেকি বাৰু? মইটো কি? নে একোৱেই নাই? নে সকলো? নাজানো কি? অলপ অনুসন্ধান কৰকচোন বাৰু। ইমান সহজে ব্যৱহাৰ কৰা মইটোনো কি? ধন্যবাদ।